আমাৰ ছাত্ৰীসকল, গতি পাঠটোৰ ইতিমধ্যেই মই দূৰত্ব, হৰণ, দ্ৰুতি ইত্যাদিৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আজি মই বেগ আৰু ত্বৰণৰ সম্পৰ্কে আলোচনা কৰিম। দ্ৰুতিৰ ডেফিনিশ্যনত আমি পাইছিলোঁ, বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি কোৱা হয়। এতিয়া বেগৰ ক্ষেত্ৰত চাবা, গতিশীল বস্তু এটাই নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বকে বেগ বোলে। বেগ আৰু দ্ৰুতিৰ ডেফিনিশ্যন প্ৰায় একেই, কিন্তু বেগৰ ডেফিনিশ্যনটোত আমি কি দিব লাগিব? নিৰ্দিষ্ট দিশৰ কথাটো উল্লেখ কৰিব লাগিব। গতিকে আমি কি বুলি ক'ব পাৰোঁ? দিশযুক্ত দ্ৰুতিকে বেগ বুলি কোৱা হয়। আমি পাইছিলোঁ দ্ৰুতি সমান দূৰত্ব হৰণ সময়। এতিয়া আমাৰ বেগৰ ক্ষেত্ৰত কি হ'ব? বেগ সমান হৰণ ডিভাইডেড বাই সময়, অৰ্থাৎ ইয়াত বেগ ভেলোচিটি ইজ ইকুৱেল টু ডিসপ্লেসমেন্ট বাই ডিভাইডেড বাই টাইম। যিহেতু হৰণেই হওক বা দূৰত্বই হওক, ইহঁতৰ একক মিটাৰ আৰু সময়ৰ একক ছেকেণ্ড, সেয়েহে দ্ৰুতি আৰু বেগৰ একক SI একক মিটাৰ পাৰ ছেকেণ্ড। দ্ৰুতি আৰু বেগৰ SI একক মিটাৰ পাৰ ছেকেণ্ড হ'ব। এতিয়া বস্তু এটাৰ বেগ সুষম বা পৰিৱৰ্তনশীল হ'ব পাৰে। সুষম কেতিয়া হ'ব? যেতিয়া সমান সমান সময়ৰ ব্যৱধানত সৰলৰৈখিক দিশত সমান দ্ৰুতিত গতি কৰি থাকে, তেতিয়া তাক সুষম বেগ বুলি কোৱা হয়। আনহাতে বস্তুৰ দ্ৰুতি, গতিৰ দিশ নাইবা দ্ৰুতি আৰু দিশ দুয়োটা সলনি কৰি বেগৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। এতিয়া আহোঁ গড় বেগৰ বিষয়লৈ। বস্তু এটাই সৰল ৰেখাৰে যেতিয়া পৰিৱৰ্তনশীল দ্ৰুতিত গতি কৰি থাকে, তেতিয়া এক প্ৰদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ যিটো গাণিতিক গড় মান, তাকে কি বুলি কোৱা হয়? গড় বেগ। গতিকে আমি ক'ব পাৰোঁ গড় বেগ সমান প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ ডিভাইডেড বাই 2। গতিকে এভাৰেজ ভেলোচিটি ইজ ইকুৱেল টু U প্লাছ V বাই 2। ইয়াত ইউটোৱে কি বুজাব? প্ৰাৰম্ভিক বেগ আৰু ভিটোৱে অন্তিম বেগ। আমি জানো যে মটৰ গাড়ীত থকা অডোমিটাৰৰ দ্বাৰা গাড়ীখনৰ দ্ৰুতি জনা যায়। সৰলৰৈখিক দিশত এক নিৰ্দিষ্ট সময়ত গাড়ীখনৰ দ্ৰুতি যদি ধৰা হ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ, কিলোমিটাৰ প্ৰতি ঘণ্টা হয়, খন্তেক পিছতে 45 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি হয়, আমি গড় বেগ নিৰ্ণয় কৰিবৰ বাবে এই সূত্ৰটো ব্যৱহাৰ কৰিম। সেয়েহে ইয়াক যিহেতু খন্তেক সময়ৰ বাবে গড় বেগ উলিওৱা হয়, ইয়াক ইনষ্টেণ্টেনিয়াছ ভেলোচিটি বুলি ক'ব পাৰি। বাৰু যেই নহওক, উদাহৰণৰ সৈতে মই গড় দ্ৰুতি আৰু গড় বেগৰ ধাৰণাটো তোমালোকক দিবলৈ বিচাৰিছোঁ। ধৰা তিনিটা অৱস্থান আছে, A অৱস্থান, B অৱস্থান আৰু C অৱস্থান। A ৰ পৰা B ৰ দূৰত্ব 2000 মিটাৰ আৰু B ৰ পৰা C ৰ দূৰত্ব 1000 মিটাৰ। সংখ্যাকেইটা দেখি ভয় কৰিব নালাগে। 2000 মিটাৰ মানে কি? 2 কিলোমিটাৰ। 2 কিলোমিটাৰ আৰু 1000 মিটাৰ মানে 1 কিলোমিটাৰ। মই দূৰত্বৰ SI এককত কৈছোঁ, মিটাৰত কৈছোঁ। 2000 মিটাৰ আৰু 1000 মিটাৰ। A ৰ পৰা B লৈ আহিবৰ বাবে সময় লাগে 1200 ছেকেণ্ড, অৰ্থাৎ 20 মিনিট। আৰু B ৰ পৰা C লৈ আহিবৰ কাৰণে ধৰি লোৱা 600 ছেকেণ্ড লাগে, অৰ্থাৎ 10 মিনিট। আকৌ C ৰ পৰা B লৈ আহিবৰ কাৰণে আকৌ লাগিলে আমাক 200 ছেকেণ্ড। ধৰা হ'ল A অৱস্থানত তোমাৰ ঘৰ, B অৱস্থানত বিদ্যালয়, C অৱস্থানত এখন কিতাপৰ দোকান আছে। তুমি বিদ্যালয়লৈ আহিলা, 2000 মিটাৰ আহিলা, 1200 ছেকেণ্ড লাগিলে। কিন্তু তুমি বিদ্যালয়ত নোসোমালা, তোমাৰ কিবা এটা কিনিবলগীয়া আছিলে। ধৰি লোৱা এখন কিতাপৰ দোকান C অৱস্থানত আছে। তুমি
বিদ্যালয়ৰ পৰা আগবাঢ়ি গুচি গ'লা, কিমান গ'লা 1000 মিটাৰ, কিমান সময় লাগিলে 600 ছেকেণ্ড, অৰ্থাৎ 10 মিনিট লাগিলে। তুমি বস্তুটো কিনিলা, কিনাৰ পিছত পুনৰ বিদ্যালয়লৈ আহিব লাগে, ঘূৰি আহিলা, পুনৰ ঘূৰি আহোঁতে তুমি খৰখেদাকৈ আহিলা, তেতিয়া আকৌ 200 ছেকেণ্ডতে তুমি বিদ্যালয় পাই গ'লাহি। তেতিয়াহ'লে তুমি অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান হ'ব? 2000 যোগ 1000, আকৌ 1000 ঘূৰি গ'লা বিদ্যালয়লৈ, গতিকে 1000, মুঠতে 4000 মিটাৰ। মুঠ সময় কিমান হ'ব? এৰ পৰা বিলৈ আহোঁতে মুঠ সময় লাগিছিলে, ঘৰৰ পৰা তোমাৰ বিদ্যালয়লৈ আহোঁতে সময় লাগিছিলে 1200 ছেকেণ্ড, প্লাছ বিৰ পৰা চিলৈ আহোঁতে প্ৰথমতে ল'লে 600 ছেকেণ্ড, প্লাছ চিৰ পৰা পুনৰ বিলৈ আহোঁতে ল'লে ধৰি ল'লোঁ 200 ছেকেণ্ড। মুঠতে কিমান হ'লগৈ? 2000 ছেকেণ্ড। গতিকে তোমাৰ গড় দ্ৰুতি কিমান হ'ব? এতেকে গড় দ্ৰুতি সমান 4000 মিটাৰ পাৰ 2000 ছেকেণ্ড। এইটো যদি মই কটাকটি কৰি দিওঁ তেতিয়াহ'লে কি পাম? 2 মিটাৰ পাৰ ছেকেণ্ড। এইটো হৈছে তোমাৰ গড় দ্ৰুতি। আনহাতে আমি চাওঁ তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ হৰণ কিমান হ'ব? তোমাৰ প্ৰাৰম্ভিক বিন্দুটো আছিলে A আৰু অন্তিম বিন্দুটো B, গতিকে হৰণ কিমান হৈছে? 2000 মিটাৰ। 2000 মিটাৰ। আৰু এই 2000 মিটাৰ হৰণ হ'বৰ কাৰণে তোমাক কিমান সময় লাগিলে? সময়টো একে আছে, 2000 ছেকেণ্ড। 2000 ছেকেণ্ড। গতিকে এই দুটা কটাকটি কৰিলে কিমান পাম আমি? 1 মিটাৰ পাৰ ছেকেণ্ড। এইটো হ'ব তোমাৰ বেগ। বেগত দিশৰ কথা উল্লেখ কৰিব লাগিব। কোন দিশৰ পৰা কোন দিশলৈ? আমি যদি এইটো দক্ষিণ বুলি ধৰোঁ, উত্তৰ দিশলৈ। উত্তৰ দিশলৈ বেগ 1 মিটাৰ প্ৰতি ছেকেণ্ড। দ্ৰুতি আৰু বেগৰ নিশ্চয় পাৰ্থক্যটো এতিয়া ধৰিব পাৰিছা। এতিয়া দ্ৰুতি আৰু বেগৰ পাৰ্থক্য। দ্ৰুতি হৈছে গতিশীল বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্ব, আনহাতে বেগ হৈছে নিৰ্দিষ্ট দিশত গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্ব। দ্ৰুতি সমান দূৰত্ব হৰণ সময়, আনহাতে বেগ সমান হৰণ ডিভাইডেড বাই সময়। দ্ৰুতি স্কেলাৰ ৰাশি, যিহেতু দূৰত্ব স্কেলাৰ আছিলে গতিকে দ্ৰুতি স্কেলাৰ, আনহাতে হৰণ যিহেতু ভেক্টৰ গতিকে বেগো ভেক্টৰ। এতিয়া আমি আন এটা ভৌতিক ৰাশি ত্বৰণ বা এচিলেৰেশ্যনৰ সংজ্ঞাটো চাওঁ। বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে। যিকোনো এটা গতিশীল বস্তু সমবেগত সাধাৰণতে গতি কৰি থকা দেখা নাযায়, হয় ইয়াৰ বেগ বাঢ়ে নাইবা কমে। উদাহৰণস্বৰূপে স্থিতিশীল এখন মটৰ গাড়ী যেতিয়া ই যাত্ৰা আৰম্ভ কৰিব লাহে লাহে ইয়াৰ বেগ বাঢ়িব, আনহাতে ইয়াক যেতিয়া ৰাখিবৰ হয় তেতিয়া ইয়াৰ কি হ'ব? বেগ লাহে লাহে কমি গৈ ই স্থিতিশীল অৱস্থা প্ৰাপ্ত হয়। গতিকে বেগ বঢ়া-টুটা হৈ থাকে। সেয়েহে প্ৰতি একক সময়ত বেগৰ যি পৰিৱৰ্তন হয় তাকে আমি কি বুলি কৈছোঁ? ত্বৰণ বুলি কৈছোঁ। বেগ যিহেতু ভেক্টৰ গতিকে ত্বৰণো ভেক্টৰ। এতিয়া ত্বৰণ ধনাত্মক আৰু ঋণাত্মক কেতিয়া হয়? যেতিয়া বেগৰ বৃদ্ধিৰ পৰিৱৰ্তনৰ হাৰ, বেগৰ বৃদ্ধি হয়, ৰৈ থকাৰ অৱস্থাৰ পৰা যেতিয়া বেগ বৃদ্ধি হৈ গৈছিলে তেতিয়া তেনেকুৱা ত্বৰণক কোৱা হয় ধনাত্মক ত্বৰণ। আনহাতে গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থালৈ আহোঁতে যেতিয়া বেগটো কমাই অনা হয় তেতিয়াহ'লে তেনেকুৱা ত্বৰণক কোৱা হয় ঋণাত্মক ত্বৰণ। আনহাতে সূক্ষ্ম ত্বৰণ, সৰলৰৈখিক দিশেৰে গতিশীল কোনো বস্তুৰ বেগ সমান সমান সময়ৰ ব্যৱধানত সমান সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সূক্ষ্ম ত্বৰণ বুলি কোৱা হয়। সূক্ষ্ম ত্বৰণ ক'ত দেখিবলৈ পোৱা যাব? মুক্তভাৱে অধোগামী বস্তু এটাক, অৰ্থাৎ মাধ্যাকৰ্ষণৰ ফলত ওপৰৰ পৰা সৰি পৰা বস্তু এটা লাহে লাহে ইয়াৰ কি হৈ যায়? ত্বৰণ বাঢ়ি যায়। গতিকে
প্ৰতি একক সময়ত বেগৰ বৃদ্ধি হাৰটো বাঢ়ি বাঢ়ি আহি থাকে, গতিকে তাক কোৱা হয় সুষম ত্বৰণ। সমান সমানভাৱে বাঢ়ি আহে, অৰ্থাৎ প্ৰতি একক সময়ত বেগৰ বৃদ্ধি হাৰ সমান সমান হয় কাৰণে তেনে ত্বৰণক কোৱা হয় সুষম ত্বৰণ। বিষম ত্বৰণ, বস্তুৰ বেগ বিষম হাৰত যদি পৰিৱৰ্তন হয়, কেতিয়াবা বাঢ়ে কেতিয়াবা কমে, তেনেকুৱা ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয়। ত্বৰণৰ বিষয়ে আমি এইখিনি কথা জানিলোঁ। এতিয়া আমাৰ মনত ৰাখিবলগীয়া তিনিটা সমীকৰণ আছে, গতি সমীকৰণ বুলি যাক কোৱা হয়। এইটো সুষম ত্বৰণৰ ক্ষেত্ৰত এই সমীকৰণকেইটা প্ৰযোজ্য হয়। এই সমীকৰণকেইটা প্ৰয়োগ কৰি আমাৰ এই অধ্যায়টোত থকা যিকোনো গাণিতিক সমস্যা আমি সমাধান কৰিব পাৰিম। গতিকে তোমালোকে এই সমীকৰণ তিনিটা মনত ৰাখিব লাগিব। 1 নম্বৰ সমীকৰণটো হৈছে v = u + at, 2 নম্বৰটো s = ut + half of at square, 3 নম্বৰটো twice as = v square minus u square। পৰৱৰ্তী পাঠত আমি এই সমীকৰণকেইটা প্ৰয়োগ কৰি কেনেকৈ গাণিতিক সমস্যা সমাধান কৰিব পাৰি আমি সেইখিনি আলোচনা কৰিম।